তো আমি ইয়ার আগতে আলোচনা করেছিল বৃদ্ধির আরোহী সম্পর্কে। আৰু আমি বৃদ্ধির আরোহীত দুটা আরোহী পাইছিল। এটা আছিল সূচকীয় আরোহী বা এক্সপোনেনশিয়াল গ্রোথ মডেল, আৰু এটা আছিল লঘু ঘনকীয় আরোহী বা লজিষ্টিক গ্রোথ মডেল। এতিয়া আমি আলোচনা কৰিম আবাদীৰ ক্ৰিয়া প্ৰতিক্ৰিয়া। আবাদীৰ ক্ৰিয়া প্ৰতিক্ৰিয়া, যেটোক ইংলিছত কোৱা হয় পপুলেশ্যন ইণ্টাৰেকশ্যন। তোমালোকে জানা যিকোনো এটি আবাদীত, যিকোনো এটি সম্প্ৰদায়ত কেৱল এক প্ৰকাৰৰ প্ৰজাতিহে বাস নকৰে। যিকোনো এটি জীৱ সম্প্ৰদায়ত বিভিন্ন ধৰণৰ প্ৰজাতিয়ে বাস কৰে। মানুহৰ প্ৰজাতি, পক্ষীৰ প্ৰজাতি আৰু বিভিন্ন ধৰণৰ প্ৰজাতি আছে। তো যিকোনো এটি জীৱ সম্প্ৰদায়ত এই যে বিভিন্ন ধৰণৰ প্ৰজাতিয়ে যে বাস কৰে, তো এই বাস কৰাৰ সময়ত বা প্ৰত্যেকটো প্ৰজাতিৰ জীৱনকালত হয়তো এটা প্ৰজাতিৰ জীৱৰ ওপৰত সেই একেটা প্ৰজাতিৰ জীৱই কিছুমান প্ৰভাৱ পেলায়, নাইবা এটা প্ৰজাতিৰ জীৱৰ ওপৰত বেলেগ প্ৰজাতিৰ জীৱই কেতিয়াবা প্ৰভাৱ পেলায়। তো এনেকৈ যিকোনো এটি জীৱ সম্প্ৰদায়ত যেতিয়া যিকোনো এটা জীৱে আন এটা জীৱৰ ওপৰত প্ৰভাৱ পেলায়, বা যিকোনো এটা প্ৰজাতিৰ জীৱে অইন বেলেগ এটা প্ৰজাতিৰ জীৱৰ ওপৰত প্ৰভাৱ পেলায়, তো এই প্ৰভাৱ যিটো পেলায়, এই প্ৰভাৱটোকে একচুৱেলি ক্ৰিয়া প্ৰতিক্ৰিয়া বুলি কোৱা হয়। তেনেহ'লে আবাদীৰ ক্ৰিয়া প্ৰতিক্ৰিয়া হ'ল যে যিকোনো এটি জীৱ সম্প্ৰদায়ত যিমানবিলাক জীৱ বাস কৰি আছে বা যিমান ধৰণৰ প্ৰজাতিৰ জীৱ বাস কৰি আছে, তো এটা প্ৰজাতিৰ জীৱই আন এটা প্ৰজাতিৰ জীৱৰ ওপৰত, নাইবা একেটা প্ৰজাতিৰ এটা জীৱই আন এটা জীৱৰ ওপৰত যি ধৰণে প্ৰভাৱ বিস্তাৰ কৰে, তো এই প্ৰভাৱ বিস্তাৰ কৰাটোৱেই হ'ল আবাদীৰ ক্ৰিয়া প্ৰতিক্ৰিয়া। তো আমি ডেফিনেশ্যন লিখি ল'ম। কোনো এটি জীৱ সম্প্ৰদায়ত বা বাসস্থানত এটা জীৱই আন এটা জীৱৰ ওপৰত যি প্ৰভাৱ বিস্তাৰ কৰে বা যি প্ৰভাৱ পেলায়, তাকেই আবাদীৰ ক্ৰিয়া প্ৰতিক্ৰিয়া বোলে। ক্ৰিয়া প্ৰতিক্ৰিয়া বোলে। ক্ৰিয়া প্ৰতিক্ৰিয়া বোলে। এতিয়া মই অলপ আগতে ক'লোঁ যে যিকোনো এটি জীৱ সম্প্ৰদায়ত জীৱৰ মাজত যিটো ক্ৰিয়া প্ৰতিক্ৰিয়া বা এটা জীৱই আন এটা জীৱৰ ওপৰত যিটো প্ৰভাৱ বিস্তাৰ কৰাৰ কথা আমি ক'লোঁ, এই প্ৰভাৱ বিস্তাৰ কেতিয়াবা দেখা যায় যে একেটা প্ৰজাতিৰেই, একে ধৰণৰ প্ৰজাতিৰেই এটা জীৱই আন এটাৰ ওপৰত প্ৰভাৱ পেলায়, আৰু কেতিয়াবা দেখা যায় যে এটা প্ৰজাতিৰ জীৱে বেলেগ অইন এটা প্ৰজাতিৰ জীৱৰ ওপৰত কেতিয়াবা প্ৰভাৱ পেলায়। তো ইয়াৰ ওপৰত নিৰ্ভৰ কৰি যে যি এটা জীৱেই আন এটা জীৱৰ ওপৰত যে প্ৰভাৱ পেলাই আছে, তো এই দুটা জীৱে কি একেই প্ৰজাতিৰ না বেলেগ বেলেগ প্ৰজাতিৰ, তো তাৰ ওপৰত নিৰ্ভৰ কৰি এই আবাদীৰ ক্ৰিয়া প্ৰতিক্ৰিয়া সাধাৰণতে দুই ধৰণৰ হয়। তেনেহ'লে আবাদীৰ ক্ৰিয়া প্ৰতিক্ৰিয়া যে দুই ধৰণৰ হয়, তাৰ মেইন
কাৰণটো কি, ভিত্তিটো কি, যে প্ৰধান ভিত্তিটো হ'ল যে এটা জীৱই যে আন এটা জীৱৰ ওপৰত যে প্ৰভাৱ পেলাই আছে, যিয়ে প্ৰভাৱ পেলাই আছে আৰু যাৰ ওপৰত প্ৰভাৱ পেলাই আছে, এই দুয়োটা জীৱ একেটা প্ৰজাতিৰ না বেলেগ বেলেগ প্ৰজাতিৰ। আমি তাৰ ওপৰত নিৰ্ভৰ কৰি আবাদীৰ ক্ৰিয়া প্ৰতিক্ৰিয়াক দুটা ভাগত ভাগ কৰিছোঁ। এটা হ'ল অন্তঃপ্ৰজাতিক ক্ৰিয়া প্ৰতিক্ৰিয়া। অন্তঃপ্ৰজাতিক ক্ৰিয়া প্ৰতিক্ৰিয়া মানে হ'ল যে সেম প্ৰজাতিৰ বা একেটা স্পেচিছৰ এটা জীৱই আন এটাৰ ওপৰত প্ৰভাৱ পেলাই আছে। আৰু এটা হ'ল আন্তঃপ্ৰজাতিক বা ইণ্টাৰ স্পেচিফিক ইণ্টাৰেকশ্যন। আন্তঃপ্ৰজাতিক ক্ৰিয়া প্ৰতিক্ৰিয়া তাৰমানে এটা প্ৰজাতিৰ জীৱই বেলেগ অইন এটা প্ৰজাতিৰ জীৱৰ ওপৰত প্ৰভাৱ পেলাই আছে। তেনেহ'লে এই দুটা হ'ল আবাদীৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ প্ৰকাৰ, এটা অন্তঃপ্ৰজাতিক আৰু এটা হ'ল আন্তঃপ্ৰজাতিক। এটা হ'ল ইণ্ট্ৰা স্পেচিফিক আৰু আন এটা হ'ল ইণ্টাৰ স্পেচিফিক। চ' এই আবাদীৰ ক্ৰিয়া প্ৰতিক্ৰিয়া, আবাদীৰ ক্ৰিয়া প্ৰতিক্ৰিয়া দুই প্ৰকাৰৰ। তাৰে এটা হ'ল নম্বৰ 1 অন্তঃপ্ৰজাতিক ক্ৰিয়া প্ৰতিক্ৰিয়া ইয়াক ইংলিছত কোৱা হয় ইণ্ট্ৰা স্পেচিফিক ইণ্টাৰেকশ্যন। আৰু 2 নম্বৰে হ'ল আন্তঃপ্ৰজাতিক ক্ৰিয়া প্ৰতিক্ৰিয়া। ইংলিছত কোৱা হয় ইণ্টাৰ স্পেচিফিক ইণ্টাৰেকশ্যন। তেনেহ'লে আবাদীৰ ক্ৰিয়া প্ৰতিক্ৰিয়া কি? আবাদীৰ ক্ৰিয়া প্ৰতিক্ৰিয়া হ'ল যে যিকোনো এটি বাসস্থানত য'ত বিভিন্ন ধৰণৰ জীৱে বাস কৰে, এই বাসস্থানখনত এটা জীৱই আন এটা জীৱৰ ওপৰত যি প্ৰভাৱ পেলায়, সেই প্ৰভাৱটোকেই কোৱা হয় ক্ৰিয়া প্ৰতিক্ৰিয়া। এতিয়া প্ৰভাৱটো কেনেকৈ পেলায়, তাৰ প্ৰকাৰ কি কি, আমি এইবিলাক পিছত আলোচনা কৰিম। আৰু যেতিয়া ক্ৰিয়া প্ৰতিক্ৰিয়া সম্পন্ন হয়, এই ক্ৰিয়া প্ৰতিক্ৰিয়া যে দুটা বা দুই ধৰণৰ জীৱৰ মাজত যে সম্পন্ন হয়, এই দুটা জীৱ একেটা প্ৰজাতিৰ না বেলেগ বেলেগ প্ৰজাতিৰ, তাৰ ওপৰত নিৰ্ভৰ কৰি ক্ৰিয়া প্ৰতিক্ৰিয়া দুই প্ৰকাৰৰ। এটা হ'ল অন্তঃপ্ৰজাতিক ইণ্ট্ৰা স্পেচিফিক, তাৰমানে ক্ৰিয়া প্ৰতিক্ৰিয়াত জড়িত থকা জীৱ দুটা একেই প্ৰজাতিৰ অন্তঃপ্ৰজাতিক, আৰু যদি বেলেগ বেলেগ প্ৰজাতিৰ হয় তেনেহ'লে তাক কোৱা হয় আন্তঃপ্ৰজাতিক বা ইণ্টাৰ স্পেচিফিক ইণ্টাৰেকশ্যন। চ' আমি এই ক্ৰিয়া প্ৰতিক্ৰিয়াত মানে যি দুই ধৰণৰ জীৱ বা যি দুটা জীৱ অংশগ্ৰহণ কৰে বা জড়িত থাকে, এই দুটা জীৱ মানে যেতিয়া ক্ৰিয়া প্ৰতিক্ৰিয়াখিনি সম্পন্ন হয় দুটা জীৱৰ মাজত, চ' এই ক্ৰিয়া প্ৰতিক্ৰিয়া সম্পন্ন হোৱাৰ সময়ত বা আমি ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ৰিজাল্ট হিচাপে আমি ৰিজাল্ট কি পাম? ৰিজাল্ট হিচাপে আমি দেখা পাম যে হয়তো এটা জীৱই মানে লাভৱান হৈছে, হয়তো এটা জীৱই বা এটা অৰ্গেনিজিমে বেনিফিট পাইছে, হয়তো আন এটা অৰ্গেনিজিমৰ ক্ষতি হৈছে। কেতিয়াবা দেখা যায় দুটা অৰ্গেনিজিমে লাভৱান হৈছে, বোথ আৰ বেনিফিটেড। কেতিয়াবা দেখা যায় এটাই লাভৱান হৈছে, আনটোৰ কোনো লাভ হোৱা নাই, কোনো ক্ষতিও হোৱা নাই। তো যিকোনো এটা ইণ্টাৰেকশ্যন বা যিকোনো এটা ক্ৰিয়া প্ৰতিক্ৰিয়াত অংশগ্ৰহণ কৰা দুই ধৰণৰ জীৱ বা যি দুটা জীৱে অংশগ্ৰহণ কৰে ক্ৰিয়া প্ৰতিক্ৰিয়াত, চ' ইহঁতে লাভৱান হয় না ক্ষতিগ্ৰস্ত হয়, তাৰ ওপৰত নিৰ্ভৰ কৰি আমি কিছুমান চাইন বা কিছুমান আমি চিম্বল ব্যৱহাৰ কৰিম, প্লাছ মাইনাছ আৰু 0। আমি এই 3টা চিম্বল ব্যৱহাৰ কৰিম। যদি কোনো ক্ৰিয়া প্ৰতিক্ৰিয়া দেখা যায় যে কোনো এটি জীৱে বা কোনো এটি প্ৰজাতিয়ে
বা কোনো এটা প্ৰজাতিৰ জীৱে এই লাভৱান হৈছে তেনেহ'লে আমি তাৰ ক্ষেত্ৰত এটা প্লাছ সাইন ব্যৱহাৰ কৰিম আৰু যদি কোনো এটি প্ৰজাতিৰ জীৱে ক্ষতিগ্ৰস্ত হৈছে আমি তাৰ ক্ষেত্ৰত মাইনাছ সাইন ব্যৱহাৰ কৰিম আৰু যদি দেখা যায় কোনো এটি জীৱে কোনো এটি ইন্টাৰেকশনত বা ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ফলত হি কোনো লাভৱান হোৱা নাই হি তাৰ কোনো ক্ষতিও হোৱা নাই নেইদাৰ বেনিফিটেড নৰ হাৰ্মড তেনেহ'লে আমি তাৰ ক্ষেত্ৰত জিৰো ব্যৱহাৰ কৰিম তো ইয়াতে আমি এখন টেবল বনাইছোঁ তো এই টেবিলত আমি দুই ধৰণৰ প্ৰজাতি ল'ম যি দুটা প্ৰজাতিয়ে কোনো ক্ৰিয়া প্ৰতিক্ৰিয়াত অংশগ্ৰহণ কৰিছে সো এই ক্ৰিয়া প্ৰতিক্ৰিয়াত মানে কোনোবাই বেনিফিটেড হৈছে না কোনোবাৰ হাৰ্ম বা ক্ষতিগ্ৰস্ত হৈছে তো আমি এই দুটা স্পেচিছৰ বা দুটা জীৱৰ বেনিফিট হৈছে না ক্ষতিগ্ৰস্ত হৈছে আমি তাৰ ওপৰত নিৰ্ভৰ কৰি আমি এই ক্ৰিয়া প্ৰতিক্ৰিয়াৰ এটা নাম দিম যেনেকুৱা ধৰা সাপোজ আমি ইয়াতে দুটা স্পেচিছ লৈছোঁ ধৰা স্পেচিছ নাম্বাৰ 1 স্পেচিছ নাম্বাৰ 2 বা আমি ইয়াতে যিকোনো লিভিং বিং 1 বা লিভিং বিং 2 জীৱ নাম্বাৰ 1 বা জীৱ নাম্বাৰ 2 আমি এনেকৈ দিব পাৰোঁ আচ্ছা আৰু ইয়াতে ক্ৰিয়া প্ৰতিক্ৰিয়াৰ নাম দিম আমি ক্ৰিয়া প্ৰতিক্ৰিয়াৰ নাম ইয়াতে এটা কথা মনত ৰাখিবা যে ক্ৰিয়া প্ৰতিক্ৰিয়া আমি যদিও দুটা ভাগত ভাগ কৰিছোঁ অন্তঃপ্ৰজাতিক আৰু আন্তঃপ্ৰজাতিক ইন্ট্ৰা স্পেসিফিক এণ্ড ইণ্টাৰ স্পেসিফিক কিন্তু বেছিভাগ সময় দেখা যায় যে ক্ৰিয়া প্ৰতিক্ৰিয়া এই আন্তঃপ্ৰজাতিক হয় অৰ্থাৎ দুটা বেলেগ বেলেগ প্ৰজাতিৰ জীৱৰ মাজত সম্পন্ন হোৱা দেখা যায় ম্যাক্সিমাম ক্ষেত্ৰত কেতিয়াবাহে অলপ অলপ দেখা যাব পাৰে যে একেটা জীৱৰ একেটা প্ৰজাতিৰ জীৱৰ মাজত কেতিয়াবা ক্ৰিয়া প্ৰতিক্ৰিয়া দেখা যায় কিন্তু খুব কম ম্যাক্সিমাম বেছিভাগ সময় দেখা যায় যে ক্ৰিয়া প্ৰতিক্ৰিয়া বেলেগ বেলেগ দুটা প্ৰজাতিৰ জীৱৰ মাজতহে হয় তো এই কাৰণে আমি ইয়াতে দুটা বেলেগ বেলেগ স্পেচিছ ধৰি লৈছোঁ এতিয়া সাপোজ ধৰি লোৱা যে কোনো এটি ইন্টাৰেকশন বা কোনো এটি ক্ৰিয়া প্ৰতিক্ৰিয়াত এটা স্পেচিছ ই লাভৱান হৈছে বেনিফিটেড আমি তাৰ ক্ষেত্ৰত এটা প্লাছ সাইন দি দিলোঁ আৰু আন এটা স্পেচিছ সাপোজ ইও লাভৱান হৈছে দুটাই লাভৱান হৈছে দ্যাট মিন্স বোথ আৰ বেনিফিটেড তেনেহ'লে যদি কোনো ইন্টাৰেকশন বা যদি কোনো ক্ৰিয়া প্ৰতিক্ৰিয়া দেখা যায় যে দুটা অৰ্গেনিজম বা দুটা জীৱে লাভৱান হৈছে তেনেহ'লে আমি এই ক্ৰিয়া প্ৰতিক্ৰিয়াৰ এটা নাম দিম আৰু ইয়াক কোৱা হয় সহপকাৰিতা সহপকাৰিতা ইয়াক ইংলিছত কোৱা হয় মিউচুৱেলিজম বাস তেনেহ'লে যদি কোনো এটা ক্ৰিয়া প্ৰতিক্ৰিয়া দেখা যায় যে দুটা জীৱই লাভৱান হয় বোথ আৰ বেনিফিটেড তেনেহ'লে তাক কোৱা হয় সহপকাৰিতা বা মিউচুৱেলিজম সো কিছুমান ক্ষেত্ৰত দেখা যায় এটাই লাভৱান হয় আৰু এটাৰ ক্ষতি হয় যেনেকুৱা পৰজীৱিতা প্যাৰাসাইটিজম বা পৰজীৱিতাৰ ক্ষেত্ৰত কি হয় যে এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰশীল হয় খাদ্যৰ বাবে তো এনেকুৱা ক্ষেত্ৰত তো যাৰ পৰা খাদ্য গ্ৰহণ কৰে তাৰ কিন্তু ক্ষতি হয় আৰু যিয়ে খাদ্য গ্ৰহণ কৰি আছে মানে যিয়ে পৰজীৱী ই পোষক দেহৰ পৰা খাদ্য গ্ৰহণ কৰি আছে গতিকে ই তো লাভৱান হৈ আছে তো এনেকুৱা ক্ষেত্ৰত যিয়ে লাভৱান হ'ব তাৰ ক্ষেত্ৰত আমি এটা প্লাছ সাইন দিম আৰু যাৰ ক্ষতি হৈ যাব যি মানে ক্ষতিগ্ৰস্ত হ'ব আমি তাৰ ক্ষেত্ৰত এটা মাইনাছ সাইন দিম আৰু আমি ক্ৰিয়া প্ৰতিক্ৰিয়াটোৰ নামো দিম পৰজীৱিতা আমি এনেকৈ কেইটামান ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সম্পৰ্কে আলোচনা কৰিম সো আমি প্ৰথমেই আলোচনা কৰিম এই মিউচুৱেলিজম বা সহপকাৰিতা সম্পৰ্কে তো এতিয়া আমি আলোচনা কৰিম মিউচুৱেলিজম বা সহপকাৰিতা ক্ৰিয়া প্ৰতিক্ৰিয়া সম্পৰ্কে সহপকারিতা বা
মিউচুৱেলিজম। তো মিউচুৱেলিজম বা সহপকাৰিতাত কি হয় যে যি দুটা লিভিং অৰ্গেনিজমে ক্ৰিয়া প্ৰতিক্ৰিয়াত জড়িত থাকে, তো এই ক্ষেত্ৰত বোথ আৰ বেনিফিটেড বা দুয়োটাই লাভৱান হয়। তো এই ডেফিনেশ্যন আমি শৰ্ট ফৰ্মত লিখি ল'ম, দুয়োটা জীৱই লাভৱান হয়। So both are benefited. মিউচুৱেলিজম। আমি এই ক্ষেত্ৰত কেইটামান এক্সাম্পল বা উদাহৰণ আলোচনা কৰিম। এই উদাহৰণকেইটা আলোচনা কৰিলে মানে আমাৰ কনচেপ্টটো ক্লিয়াৰ হ'ব যে কেনেকৈ বোথ আৰ বেনিফিটেড হয় বা দুয়োটাই কেনেকৈ লাভৱান হয়। আচ্ছা, যেনেকুৱা ফৰ এক্সাম্পল লাইকেনৰ নাম নিশ্চয় শুনিছা। লাইকেন মানে কি? লাইকেন হ'ল যেতিয়া শেলাই আৰু ভেঁকুৰ, এলগি এণ্ড ফাঞ্জাই, শেলাই আৰু ভেঁকুৰে যেতিয়া একেলগে থাকে তেতিয়া এই একেলগে ইহঁতৰ থকাটোকেই লাইকেন বুলি কয়। চ' লাইকেন হ'ল এলগি আৰু শেলাইৰ সহজীৱিতা, বা আমি ইয়াক ইংলিছত চিম্বায়চিছ বুলিও কওঁ। তো তেনেহ'লে আমি পালোঁ যে লাইকেনত ইয়াতে পাৰ্টিচিপেণ্ট বা অংশগ্ৰহণকাৰী হিচাপে দুটা বেলেগ বেলেগ প্ৰজাতিৰ জীৱ আছে। এটা হ'ল এলগি বা শেলাই আৰু এটা হ'ল ফাঞ্জাই বা ভেঁকুৰ। তেনেহ'লে ইয়াতে কি কি আছে? শেলাই আছে আৰু এটা আছে ভেঁকুৰ। এতিয়া এই শেলাই আৰু ভেঁকুৰে এটাই আনটোক বেনিফিটেড কৰে, ইয়াক কিছু হেল্প কৰে, অৰ্থাৎ ভেঁকুৰে শেলাইক হেল্প কৰিব, তাৰ পৰিৱৰ্তে শেলাইও ভেঁকুৰক হেল্প কৰিব। কাৰো ক্ষতি নহয়, বোথ আৰ বেনিফিটেড। কেনেকৈ? যেনেকৈ আমি জানো যে শেলাই শালক সংশ্লেষণ কৰিব পাৰে, অৰ্থাৎ ফটোচিন্থেসিস কৰিব পাৰে। দে কেন ডু ফটোচিন্থেসিস। ইট মিনছ দ্য এলগি অৰ শেলাই ইট কেন প্ৰডিউচ ইটছ অ'ন ফুড, নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে। কিন্তু ভেঁকুৰে কিন্তু নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব নোৱাৰে। ই এটা পচনশীল বা পচনকাৰী এবিধ জীৱ, চেপ্ৰফাইটিক অৰ্গেনিজম। চ' শেলাইয়ে কি কৰিব? খাদ্য প্ৰস্তুত কৰে। শেলাইয়ে খাদ্য প্ৰস্তুত কৰে। আৰু ভেঁকুৰ যে আছে ইটো খাদ্য প্ৰস্তুত কৰিব নোৱাৰে, কিন্তু ভেঁকুৰে অলপ কাম কৰে। কি কাম কৰে? ভেঁকুৰে শেলাইটোক পানীৰ যোগান ধৰে। ই নিজে পানী এবজৰ্ব কৰি, পানী শোষণ কৰি এই শেলাইটোক যোগান ধৰে। ভেঁকুৰে কি কৰিব? ই পানীৰ যোগান ধৰে। তেনেহ'লে ইয়াতে চোৱা, ভেঁকুৰে শেলাইক পানী দিলে, পানীৰ যোগান ধৰে, পানী যোগান ধৰিলে, আৰু তাৰ পৰিৱৰ্তে শেলাইয়ে ভেঁকুৰক খাদ্য যোগান ধৰিল। চ' বোথ আৰ বেনিফিটেড। এইটোত কাৰো কোনো ক্ষতি নহয়। এইকাৰণে আমি লাইকেনক এটা সহপকাৰিতা বা মিউচুৱেলিজমৰ এক্সাম্পল হিচাপে মানে দেখুৱাওঁ। তো ইয়াৰ যিটো সম্পৰ্ক, ইয়াক সহজীৱিতা বুলিও কোৱা হয়। সহজীৱিতা মানে একেলগে বাস কৰা, ইংলিছত কোৱা হয় চিম্বায়চিছ। আৰু এটা এক্সাম্পল আছে, যেনেকুৱা ধৰা ইয়াতে আমি এক্সাম্পল নাম্বাৰ 1 পঢ়িলোঁ। চাবা আৰু এটা এক্সাম্পল আছে মাইকৰহাইজা। এইটোৰো নাম তোমালোকে নিশ্চয় শুনিছা, মাইকৰহাইজা। চ' মাইকৰহাইজাত কি কি থাকে? মাইকৰহাইজাও কিন্তু এটা লিভিং এছ'চিয়েশ্যন অফ টু অৰ্গেনিজম অৰ টু লিভিং বিং। মাইকৰহাইজাতো দুটা জীৱ একেলগে বাস কৰে। তাৰে ভিতৰত এটা হ'ল ভেঁকুৰ বা ফাঞ্জাই, আৰু এটা হ'ল মানে উচ্চ শ্ৰেণীৰ গছৰ শিপা, ৰুটছ অফ দি হায়াৰ প্লাণ্ট। তেনেহ'লে মাইকৰহাইজাত কি কি থাকে?
মাইক্ৰ'ৰাইজাত থাকে নাম্বাৰ 1 ভেঁকুৰ আৰু নাম্বাৰ 2 উচ্চ শ্ৰেণীৰ উদ্ভিদৰ শিপা চ' মানে ৰুটছ অফ দ্য হায়াৰ প্লাণ্ট গতিকে যেতিয়া উচ্চ শ্ৰেণীৰ কোনো উদ্ভিদৰ শিপাৰ লগত যেতিয়া ভেঁকুৰ থাকে তেনেহ'লে এই একেলগে থকাটোকেই কোৱা হয় মাইক্ৰ'ৰাইজা চ' মাইক্ৰ'ৰাইজা ইজ এ এছ'চিয়েশ্যন অফ ফাঞ্জাই এণ্ড ৰুটছ অফ দি হায়াৰ প্লাণ্ট আমি ইয়াতে যদি এই উদ্ভিদৰ শিপাৰ পৰা যদি ভেঁকুৰবিলাক যদি আমি আঁতৰাই দিওঁ ভেঁকুৰ যদি আমি ৰিমুভ কৰোঁ তেনেহ'লে দেখা যায় এই গছৰ বৃদ্ধিত বাধা জন্মে তো নিশ্চয় ভেঁকুৰে হেল্প কৰে তেনেহ'লে ভেঁকুৰে কেনেকৈ হেল্প কৰে ভেঁকুৰ আমি জানো আমি এই যে লাইকেনৰ সময়তে আমি পাইছোঁ যে ভেঁকুৰে কিন্তু ফটোচিন্থেসিস কৰিব নোৱাৰে তো ইয়াতো নিশ্চয় ফটোচিন্থেসিস কৰিব নোৱাৰে কিন্তু ইয়াত কি কৰে ইয়াতো ভেঁকুৰে পানী শোষণ কৰে আৰু এটা আছে ইম্পৰ্টেণ্ট এটা বস্তু সেইটো হ'ল মিনাৰেল বা খনিজ পদাৰ্থ ভেঁকুৰে মাটিৰ পৰা খনিজ পদাৰ্থ শোষণ কৰে বিশেষকৈ ফসফৰাছ তো এই খনিজ পদাৰ্থখিনি শোষণ কৰি কাক দিয়ে উদ্ভিদক দিয়ে আৰু উদ্ভিদে এই পানী খনিজ পদাৰ্থখিনি ব্যৱহাৰ কৰি সূৰ্যৰ পোহৰত খাদ্য প্ৰস্তুত কৰে তেনেহ'লে এই ক্ষেত্ৰতো উদ্ভিদৰ শিপাই বা উদ্ভিদে ভেঁকুৰক খাদ্যৰ যোগান ধৰিব আৰু তাৰ পৰিৱৰ্তে ভেঁকুৰে উদ্ভিদক পানী আৰু খনিজ পদাৰ্থৰ যোগান ধৰিব তেনেহ'লে ভেঁকুৰে কি কৰিব পানী আৰু খনিজ পদাৰ্থ যোগান ধৰিব চ' বোথ আৰ বেনিফিটেড খনিজ পদাৰ্থ তেনেহ'লে আমি লাইকেন আৰু মাইক্ৰ'ৰাইজাত দুয়ো ক্ষেত্ৰতে পালোঁ যে এই দুটা হ'ল এটা সহপকাৰিতাৰ উদাহৰণ ইয়াকো চিম্বায়চিছ বুলি কোৱা হয় তো আমি এই ক্ষেত্ৰত দেখা পালোঁ যে যিকোনো এটি ক্ল'জ এছ'চিয়েশ্যন বা এটা মানে এইটো আমাৰ ক্ৰিয়া প্ৰতিক্ৰিয়া দেখা গ'ল যে এটাই আনটোৰ লাভ কৰি আছে বোথ আৰ বেনিফিটেড গতিকে এই দুটাক আমি সহপকাৰিতাৰ উদাহৰণ হিচাপে প্ৰদৰ্শন কৰোঁ চ' এই দুটাৰ যিটো ক্ল'জ এছ'চিয়েশ্যন এই দুটা ক্ল'জ এছ'চিয়েশ্যন একেবাৰে পাৰ্মানেণ্ট স্থায়ী হয় স্থায়ী ক্ল'জ এছ'চিয়েশ্যন বা স্থায়ী সহপকাৰিতা বা স্থায়ী মিউচুৱেলিজম কিছুমান ক্ষেত্ৰত দেখা যায় মানে অস্থায়ী বা টেম্পৰাৰী কিছুমান মিউচুৱেলিজমো দেখা যায় যেনেকুৱা আমি উদ্ভিদৰ ক্ষেত্ৰত জানো যে পলিনেশ্যন হয় বা পৰাগযোগ হয় পৰাগযোগ কিহৰ দ্বাৰা হয় কেতিয়াবা বতাহৰ দ্বাৰা হয় কেতিয়াবা পতংগৰ দ্বাৰা হয় বা কেতিয়াবা বেলেগ প্ৰাণীৰ দ্বাৰাও হয় তো আমি যদি পতংগৰ দ্বাৰা হোৱা যদি আমি পৰাগযোগ ল'ম তেনেহ'লে আমি 3 নম্বৰে আলোচনা কৰিম পৰাগযোগ হা পৰাগযোগ বা পলিনেশ্যন চ' পৰাগযোগ আমি যদি পতংগ পৰাগণ যদি ধৰি লওঁ পতংগ পৰাগণ মানে যি পৰাগযোগত পতংগই হেল্প কৰে এতিয়া পৰাগযোগ মানে কি পৰাগযোগ মানে হ'ল যে যিকোনো এটি ফুলৰ পৰা পুং ৰেণু যদি আন এটা ফুলৰ যদি এই গৰ্ভমুণ্ডত পৰে তো এই প্ৰক্ৰিয়াটোকেই কোৱা হয় পৰাগযোগ তো পৰাগযোগ 3 ধৰণে হয় সাধাৰণতে আমি চেপ্টাৰ নম্বৰ 2ত এইবিলাক বস্তু ডিটেইলছ আলোচনা কৰিম চ' আমি ইয়াতে ডিটেইলছ নাযাওঁ জাষ্ট ইয়াতে আমি পতংগ পৰাগণ আমি ধৰি ল'ম মিউচুৱেলিজম হিচাপে যে যদি কেতিয়াবা দেখা যায় যে কোনো এটি ফুলৰ পৰা পুং ৰেণু কোনো এটি পতংগৰ মাধ্যমেদি আন এটা ফুলত যদি যায় তেনেহ'লে এই পৰাগযোগটো কোৱা হয় পতংগ পৰাগণ বা ইনচেক্ট পলিনেশ্যন তো যেতিয়া কোনো এটি পতংগই সাপোজ কোনো এটি ফুলত গৈছে ফুলৰ পৰা মৌ সংগ্ৰহ কৰাৰ বাবে তো যেতিয়া মৌ সংগ্ৰহ কৰিল ই ফুলৰ পৰা মৌ সংগ্ৰহ কৰিল আৰু তাৰ পৰিৱৰ্তে এই পতংগই উদ্ভিদজোপাত পোলেন গ্ৰেইন বা পুং ৰেণুৰ যোগান ধৰিল বেলেগ এটা উদ্ভিদৰ পৰা তেনেহ'লে এই পলিনেশ্যন বা পৰাগযোগৰ যিটো সম্পৰ্ক আছে
এই পৰাগযোগৰ সম্পৰ্কত পতংগই উদ্ভিদক হেল্প কৰে, কিহত? পৰাগযোগ প্ৰক্ৰিয়াত হেল্প কৰে, আৰু পতংগই আকৌ নিজে লাভৱান হয়। কেনেকৈ লাভৱান হয়? ই উদ্ভিদৰ পৰা মৌ সংগ্ৰহ কৰে। সো গতিকে এইটো এটা সহপকাৰিতা বা মিউচুৱেলিজমৰ এটা উদাহৰণ। কিন্তু এটা কথা মনত ৰাখিবা যে পৰাগযোগ যিটো মিউচুৱেলিজম আছে এইটো কিন্তু স্থায়ী নহয়, এইটো অস্থায়ী বা টেম্পৰাৰী হয়। যেতিয়া পৰাগযোগ কমপ্লিট হৈ গ'ল, পতংগটো আৰু উদ্ভিদত নাথাকে, পতংগ উৰি গুচি গ'ল। গতিকে পৰাগযোগৰ এটা মিউচুৱেলিজমৰ উদাহৰণ, বাট এইটো টেম্পৰাৰী হয়। ইয়াতে পতংগই ফুলৰ পৰা মৌ সংগ্ৰহ কৰে, গতিকে পতংগ নিজেও লাভৱান হয়, আৰু পতংগৰ দ্বাৰা উদ্ভিদজোপাত যে পৰাগযোগ হ'ল, গতিকে উদ্ভিদজোপাও নিজে লাভৱান হ'ল। চ' বোথ আৰ বেনিফিটেড। গতিকে এইটো এটা মিউচুৱেলিজমৰ এটা উদাহৰণ। চ' আমি এতিয়া নেক্সট আলোচনা কৰিম পৰজীৱিতা।